ফাৰ্ষ্ট তাৰ এজন বাইদেউজন মোৰ ঘৰত দৌৰ মাৰি গৈছে। দৌৰ মাৰি কৈছে যে দাদা এনেকৈ হৈছে, এইটো অৱস্থাত আছে, মোৰ ভাইটিও কি হৈছে মই বুজিব পৰা নাই বুলি কৈছে। আৰু তাৰ বাবাও নাই, মাও নাই। ল'ৰাটো তাৰ বাইদেউ এজন থাকি আছিলে, বাইদেউৰ ঘৰটো ভাড়াত গৈছে। তো ল'ৰা আহি অকলে থাকি আছিলে। তো দেৰি হৈ গ'ল, ঘৰত মানুহ এতিয়ালৈ উঠা নাই, ভাইটিটো উঠা নাই বুলি কৈ ঘৰত গৈ চালে, চোৱাৰ পাছতো অৱস্থাটো বিয়া। তেতিয়া হিন্দী মোৰ লগত দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ পাছত মই অহাৰ পাছত মই চালোঁ যে মানুহ দুটা নাই। মই লগালগ থানাত মই ইনফৰ্মেশ্যন কৰিছোঁ। ইনফৰ্ম কৰিলোঁ, ছাৰকেইটা আহিলে, ছাৰবিলাক চালে, চোৱাৰ পাছতো তাত ড্ৰাগ চিৰিঞ্জো পোৱা হৈছে। তো জেগাৰ নামটো জৰটুকবি গাঁও হয়, খটখটি জৰটুকবি গাঁও। এজনৰতো 25 নিচিনা হ'ব আৰু এজনৰতো কিমান হ'ব এইটো মই ক'ব নোৱাৰোঁ। ড্ৰাগছ সেৱনটো আগতো মাজত খাই বুলি গম পাইছিলোঁ মই। তাৰ পাছতো মোৰ নিজৰ মামাৰ ল'ৰা হয় এজনটো, মনোজ চেত্ৰী। আনজনতো মই নাজানো, অলপ তাৰ ঘৰটো এইটো গাঁৱত নাথাকে, বেলেগ গাঁৱত পৰা সি আহিছে, নাজানো। এজনটো মোৰ নিজৰ মামাৰ ল'ৰা মনোজ চেত্ৰী হয়। মাজত খাই বুলি কৈছিলে, মই মাজত গালিও কৰিছোঁ। নাই দাদা, মই আজিকালি খাব এৰিছোঁ, মই ৰেডিন ফেক্টৰীত কাম কৰি আছোঁ। তো আপ ডাউন কৰা কাম কৰাটো ভালে কাম কৰি আছিলে, এনেকুৱা হ'ব বুলি ভাৱনাও কৰা নাই। তো ফটক কৰি ঘটনাটো এনেকুৱা হৈ গ'ল। এইটো কাৰণে আমাৰবিলাকেও বিৰাট দুখত আছোঁ। আৰু কি ক'ম, খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।